Good morning everyone. Welcome to Civil Service School. আজি আমি শিকিম ইকোনমিক্স ফৰ UPSC, CSE আৰু APSC, CC ৰ কাৰণে। সিভিল সার্ভিস ক্লিয়ার কৰিবৰ কাৰণে যিখিনি ইকোনমিক্স আমাক লাগে সেইখিনিৰে আমি ইকোনমিস্ট হ'ব নালাগে। আমি অকল বেসিক আইডিয়াখিনি সকলোৰে থাকিব লাগে আৰু বেসিক আইডিয়াখিনিৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে। আমি জানিব লাগিব যে এক্সচেঞ্জ ট্ৰেডেড ফান্ড কি, ETF কি বস্তু, কিন্তু এক্সচেঞ্জ ট্ৰেডেড ফান্ডত ইনভেস্ট কৰি কেনেকৈ আমি বেছি পইচা মাৰ্কেটৰ পৰা ইনকাম কৰিব পাৰোঁ সেইখিনি কথা আমাক জানিব নালাগে। তো আজি আমি আলোচনা কৰিম পভাৰ্টি টপিকটোৰ ওপৰত আৰু ফোকাসটো হৈছে প্ৰিলিমছ Q&A ফৰমেটত। সো এইটো কোৱেশ্চন আহিছে UPSC 2018ত। মই ভাবিছিলোঁ যে মই বহুত কেইটা কোৱেশ্চন কভাৰ কৰিম, কিন্তু এটা টপিকতে পৰীক্ষাত আহিব লগা ইমানখিনি বস্তু থাকে যে পভাৰ্টিৰ ওপৰত পৰীক্ষাত আহিব লগা বহুত কেইটা প্ৰশ্ন থাকে। সেইকাৰণে পভাৰ্টিৰ সকলোখিনি ডিমেনশ্যনছ কভাৰ কৰাৰ কাৰণে মই এই ভিডিঅ'টোত চেষ্টা কৰিছোঁ। সো ইন এ গিভেন ইয়াৰ ইন ইণ্ডিয়া অফিচিয়েল পভাৰ্টি লাইনছ আৰ হায়াৰ ইন সাম ষ্টেটছ দেন ইন আদাৰ্ছ বিকজ poverty rates vary from state to state. Price levels vary from state to state. Gross state product varies from state to state. Quality of public distribution varies from state to state. Poverty rates vary from state to state. Etu hoy. Price levels vary from state to state. Etu hoy. Gross state product varies from state to state. Etu hoy. Mane GDP jeneke state GDP jeneke thake he state GDP প্ৰত্যেক ষ্টেটৰ কাৰণে ভেৰি কৰে। কোৱালিটি অফ পাব্লিক ডিস্ট্ৰিবিউশন ভেৰিজ ফ্ৰম ষ্টেট টু ষ্টেট। কিছুমান ষ্টেটৰ পাব্লিক ডিস্ট্ৰিবিউশন বহুত ভাল, কিছুমান ষ্টেটৰ বেয়া। তামিলনাডু, কেৰালা এইবিলাকৰ পাব্লিক ডিস্ট্ৰিবিউশন বহুতখিনিয়ে ভাল। সো এই গোটেইকেইটা সেন্টেন্সে কাৰেক্ট, কিন্তু তাৰ ভিতৰত কোনটো সেন্টেন্সে পভাৰ্টিক ইনফ্লুয়েন্স কৰে সেইটো আমি জানিব লাগিব। যে অফিচিয়েল পভাৰ্টি লাইন আৰু ইণ্ডিয়াত যিটো পভাৰ্টি লাইন হয় এইটো হয় এটা কনজিউমাৰ পাৰ্সপেক্টিভত পভাৰ্টিটো আমাৰ মানে মেজাৰ কৰা যায় যে মানুহে কিমানখিনি খাদ্য গ্ৰহণ কৰে আৰু এইখিনি খাদ্য গ্ৰহণ কৰিবৰ কাৰণে কিমানখিনি পইচা খৰচ হয় তাৰ ওপৰত বেছ কৰি আমাৰ পভাৰ্টি লাইনটো ফিক্স কৰা যায়। যে যদি আমি ইণ্ডিয়াৰ কাৰণে পভাৰ্টি লাইন ফিক্স কৰোঁ তেনেহ'লে এটা থাকে কি থাকে পভাৰ্টি PSL এটা থাকে, PSB এটা থাকে, PLB পভাৰ্টি লাইন বাস্কেট। এই পভাৰ্টি লাইন বাস্কেটত কিছুমান খাদ্য সামগ্ৰী আৰু সাৰ্ভিস থাকে। সাপোজ খাদ্য সামগ্ৰীৰ ভিতৰত থাকিব যে ফুড থাকিলে, ফুডৰ ভিতৰত সাপোজ ফুডৰ ভিতৰত মিট থাকিলে আৰু ভেজিটেবলছ থাকিলে, যে কিমান গ্ৰাম মিট কিমান গ্ৰাম ভেজিটেবল ডেইলি কনজিউম কৰিব লাগিব। সাপোজ 100 গ্ৰাম মিট আৰু 100 গ্ৰাম ভেজিটেবল, সো এইখিনি ডেইলি কনজিউম কৰিব লাগে। এইখিনি অল ইণ্ডিয়া লেভেলত একে, যে মানে আমাৰ উত্তৰাখণ্ডৰ মানুহ এজনে 100 গ্ৰাম মিট খাব লাগিব আৰু আমাৰ অসমৰ মানুহ এজনে 100 গ্ৰাম ভেজিটেবল খাব লাগিব। আৰু যদি 100 গ্ৰাম মিট আৰু 100 গ্ৰাম ভেজিটেবল খাব লাগে তেনেহ'লে এইখিনি কনষ্টেণ্ট। গতিকে যিটো পভাৰ্টি লাইনটো ভেৰি কৰিব, এই ভেৰি কৰাৰ মেইন কাৰণটো হ'ব সাপোজ উত্তৰাখণ্ডত মিটৰ দাম 100 গ্ৰাম মিটৰ দাম 20 টকা আৰু আমাৰ ইয়াত সাপোজ অসমত 100 গ্ৰাম মিটৰ দাম 30 টকা। সো অসমত বিশেষকৈ পভাৰ্টি লাইনটো ইনক্ৰিজ কৰি যাব আৰু এইটো কি কাৰণে হৈছে প্ৰাইচ লেভেলৰ কাৰণে হৈছে। সো আনসাৰটো হ'ব এইটো প্ৰাইচ লেভেল ভেৰিজ ফ্ৰম ষ্টেট টু ষ্টেট। উত্তৰাখণ্ডত মিটৰ দাম কম, অসমত মিটৰ দাম বেছি আৰু পভাৰ্টি লাইন বাস্কেট যিটো আছে সেই পভাৰ্টি লাইন বাস্কেটটো অল ইণ্ডিয়া লেভেলত সেম। মানে তাত যিখিনি গুডছ এণ্ড সাৰ্ভিসেছ আছে সেইখিনি অল ইণ্ডিয়া লেভেলত সেম আৰু ষ্টেট বাই ষ্টেট পভাৰ্টি লাইন ভেৰি কৰাৰ মেইন কাৰণটো হৈছে প্ৰাইচ লেভেল বেলেগ বেলেগ। কৰবাত ভেজিটেবলৰ প্ৰাইচ কম, হিল এৰিয়াত ভেজিটেবলৰ প্ৰাইচ বেছি, প্লেইনত ভেজিটেবলৰ প্ৰাইচ কম। আৰু তেনেহ'লে হিল এৰিয়াত ভেজিটেবলৰ কাৰণে প্ৰায় পভাৰ্টি লাইনটো ইনক্ৰিজ হৈ যাব পাৰে দেন প্লেইন এৰিয়াত ভেজিটেবলৰ কাৰণে পভাৰ্টি লাইনটো কমত থাকিব পাৰে। এইটো হৈছে কাৰণ। সো এইটো আনসাৰ। এতিয়া আমি পভাৰ্টিৰ লগত থকা বিভিন্ন ডিমেনশ্যনছবিলাক আলোচনা কৰিম যাতে পৰীক্ষাত ইন ফিউচাৰ পভাৰ্টি ৰিলেটেড বেলেগ কুৱেশ্যন আহিলেও আপোনালোকে আনসাৰ কৰিব পাৰে। সো পভাৰ্টি কনচেপ্টটো বহুত পুৰণা আৰু প্ৰি ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াত পভাৰ্টি কেনেকৈ মেজাৰ কৰা হৈছিলে তাৰ কিছুমান আমি এতিয়া এটা চমু আভাস এটা ল'ম।
সো পভাৰ্টি এণ্ড আন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া 1901ত লিখিছিলে। এই কিতাপখন লিখিছিলে দাদাভাই নৌৰোজী। দাদাভাই নৌৰোজী এজন ইকনমিষ্ট আছিলে আৰু তেখেত এজন স্বাধীনতা সংগ্ৰামীও আছিলে। তেখেত এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে, উদ্যোগী আছিলে, মানে মাল্টি বহুতখিনি প্ৰতিভাৰ অধিকাৰী আছিলে তেখেত। সো তেখেতে এই বুকখন লিখিছিল পভাৰ্টি এণ্ড আন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া। আৰু এই বুকখনত তেখেতে এটা ভাৰতবৰ্ষৰ কাৰণে পভাৰ্টি লাইন ডিচাইড কৰিছিলে। আৰু সেই পভাৰ্টি লাইনটো কি বেছিছত ডিচাইড কৰিছিলে, সেই সময়ত মানে প্ৰাক স্বাধীনতাৰ কালত ভাৰতবৰ্ষৰ পৰা কুলিবিলাক সাউথ আফ্ৰিকা, মৰিচিয়াছ, তাৰপিছত লেটিন আমেৰিকাৰ কাণ্ট্ৰি কিছুমান, ট্ৰিনিডাড এণ্ড টবেগো, কেৰিবিয়ান কাণ্ট্ৰি কিছুমান, এইবিলাকত ভাৰতীয় কুলিবিলাকক লৈ গৈছিলে। বিশেষকৈ বিহাৰ ইউপিৰ পৰা কুলিবিলাকক লৈ গৈছিলে। আৰু এই কুলিবিলাকক লৈ যাওঁতে কুলিবিলাক যায় জাহাজত, আৰু জাহাজত গ'লে এদিনত যিমানখিনি খৰচ হয় কুলি এজনৰ কাৰণে, মানে এজন কুলিয়ে এদিনত যিমানখিনি কনজিউম কৰিব লাগে, সেই বেচিছত দাদাভাই নৌৰোজীয়ে উলিয়াইছিলে পভাৰ্টি লাইনটো। ছাপ'জ এজন কুলিয়ে জাহাজত যাওঁতে ডেইলি 20 টকা 20 ৰুপিজ খাব লাগে, আৰু সেইটোৱে হৈছে পভাৰ্টি লাইন। তেখেতৰ এমাউণ্টটো কিমান আছিলে মই নাজানো, কিন্তু তেখেতে সেই বেচিছত উলিয়াইছিলে যে মানে ছাপ'জ 15-20 ৰুপিজমান আছিল চাগে, যে কিমানখিনি খৰচ তেখেতে কৰিব লাগে মানে জাহাজত যাওঁতে কুলিৰ ওপৰত বেচিছ কৰি এই পভাৰ্টি লাইনটো ফিক্স কৰিছিলে দাদাভাই নৌৰোজীয়ে তেখেতৰ এই কিতাপখনত। তাৰপিছত আহিলে নেশ্যনেল প্লেনিং কমিটি 1938ত। এইখনৰ চেয়াৰমেন আছিলে জৱাহৰলাল নেহৰু, আৰু তেখেতসকলেও এটা কনজিউমাৰ পাৰ্চপেক্টিভত পভাৰ্টি লাইন এটা উলিয়াইছিলে। এই পভাৰ্টি লাইনটো ইয়াতকৈ ডেফিনেটলি হায়াৰ আছিলে। আৰু তাৰপিছত আছিলে দি বম্বে প্লেন 1944। এই বম্বে প্লেনতো এটা পভাৰ্টি লাইন ফিক্স কৰা গৈছিলে, আৰু এই পভাৰ্টি লাইনটো এই দুয়োটাতকৈ হায়াৰ আছিলে। অলমষ্ট 60 পৰা 70 ৰুপিজৰ ভিতৰত আছিলে পভাৰ্টি লাইনটো। ইমানখিনি কনজিউম কৰিব লাগে এজন ভাৰতীয়ই মান্থলি। চ' পভাৰ্টি লাইনটো ফিক্স কৰা গৈছিল। এই তিনিওটাই প্ৰি ইণ্ডিপেণ্ডেঞ্চ সময়ত এটা পভাৰ্টি লাইন কেলকুলেট কৰাৰ উপায় আছিলে। তাৰপিছত আহিলে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ বহুতখিনি এডহক কমিটি হৈ গৈছে, কিবা কিবি এক্সিকিউটিভ কমিশ্যন হৈ গৈছে। এই কমিশ্যনবিলাক বহুত বেছি ইম্পৰ্টেণ্ট নহয়, আৰু সেইকাৰণে আমি সেইবিলাক আলোচনা নকৰোঁ। চ' আমি প্ৰথম আলোচনা কৰিম তেণ্ডুলকাৰ এক্সপাৰ্ট গ্ৰুপ 2009। চ' ডিপাৰ্চাৰ ফ্ৰম কেলৰি বেছড পভাৰ্টি এষ্টিমেটছ টু নিউট্ৰিশ্যন আউটকাম বেছড। আগতে পভাৰ্টিৰ যিখিনি এষ্টিমেট কৰা গৈছিলে ইণ্ডিয়াৰ, সেইখিনি আছিলে কেলৰি বেছড, মানে এজন মানুহে ডেইলি ছাপ'জ 400 কেলৰি খাব লাগে, সেই তাৰ বেছিছত আছিলে পভাৰ্টি লাইনটো। আৰু এখেতে কি কৰিলে যে নিউট্ৰিশ্যন বেছড, আমাক কি কি নিউট্ৰিশ্যন লাগে, সেই নিউট্ৰিশ্যন বেছড পভাৰ্টি লাইনটো উলিয়ালে। আৰু তাৰ বেছিছত তেখেতে ক'লে যে পাৰ পাৰ্চন পাৰ ডে কনজামশ্যন হ'ব লাগে ₹32 পাৰ ডে ফৰ আৰ্বান, মানে চহৰৰ কাৰণে, এণ্ড ₹26 পাৰ ডে ফৰ ৰুৰেল এৰিয়াজ, কনজামশ্যন বেছড এক্সপেণ্ডিচাৰ। আৰু এই তেণ্ডুলকাৰ এক্সপাৰ্ট গ্ৰুপটো এইকাৰণে ইম্পৰ্টেণ্ট যে তেণ্ডুলকাৰ এক্সপাৰ্ট গ্ৰুপৰ যিটো পভাৰ্টি এষ্টিমেটছ আছিল, তাৰ ওপৰত বেছ কৰিয়েই নেশ্যনেল পভাৰ্টি লাইন ক্ৰিয়েট কৰা হৈছিলে 2011-12 চনত। আৰু এইটো হিচাপত তেণ্ডুলকাৰ এক্সপাৰ্ট গ্ৰুপৰ ৰিকমেণ্ডেশ্যন অনুসৰি তেণ্ডুলকাৰ এক্সপাৰ্ট গ্ৰুপৰ ৰিকমেণ্ডেশ্যন কনচিডাৰ কৰি নেশ্যনেল পভাৰ্টি লাইন ফৰ্ম কৰিছে 2011 and 12ত। আৰু এই পভাৰ্টি লাইনটো কৰিছিলে কি যে ₹816 পাৰ কেপিটা পাৰ মান্থ ফৰ ৰুৰেল এৰিয়া, আৰু ₹1000 পাৰ কেপিটা পাৰ মান্থ ফৰ আৰ্বান এৰিয়া বাই প্লেনিং কমিশ্যন। নীতি আয়োগ ফৰ্ম হোৱাৰ আগতে কি আছিলে, প্লেনিং কমিশ্যন আছিলে, আৰু প্লেনিং কমিশ্যনেই সদায় পভাৰ্টি লাইনটো ইণ্ডিয়াৰ কাৰণে ফিক্স কৰিছিলে। এই যিখন তেণ্ডুলকাৰ এক্সপাৰ্ট গ্ৰুপ এখন কমিটি আছিলে। এই কমিটিখন ফৰ্ম কৰি দিয়া হৈছিলে যে পভাৰ্টি লাইনটো কি হ'ব লাগে ক'ব লাগে, আৰু তেণ্ডুলকাৰে তাৰপিছত ৰিকমেণ্ডেশ্যন দিলে। ৰিকমেণ্ডেশ্যন দিয়াৰ পিছত সেই ৰিকমেণ্ডেশ্যনবিলাক চালি জাৰি চালে প্লেনিং কমিশ্যনে, আৰু প্লেনিং কমিশ্যনে চালি জাৰি চাই নেশ্যনেল পভাৰ্টি লাইন উলিয়ালে 2011-12 চনত।
আৰু এই এষ্টিমেট মতে ইণ্ডিয়াৰ 21.9% পপুলেশ্যন আৰ পুৰ এই ডেটাটো আপোনালোকে মেইনছৰ আনসাৰ ৰাইটিঙত লিখিব পাৰিব আৰু এইটোৱে হৈছে ইণ্ডিয়াৰ লাষ্ট পভাৰ্টি লাইন ইয়াৰ পিছত কেতিয়াও ইণ্ডিয়াত পভাৰ্টি লাইন ক্যালকুলেশন হোৱা নাই আজি যে আমি পাও যে বিপিএল বিলো পভাৰ্টি লাইন এপিএল এবভ পভাৰ্টি লাইন এই এষ্টিমেট বিলাক এই 2011-12 চনৰ পভাৰ্টি লাইনৰ ওপৰত বেছিস কৰিহে হৈছে ইয়াৰ পিছত কেতিয়াও নতুন পভাৰ্টি লাইন ক্যালকুলেশন হোৱা নাই আৰু তাৰ পিছত কমিটিখন ফৰ্ম কৰা গৈছিল সেইখন আছিল ৰংগৰাজন কমিটি 2014 ত আৰু এখেতৰ এষ্টিমেট বিলাক তেণ্ডুলকাৰ এক্সপাৰ্ট গ্ৰুপৰ এষ্টিমেটত কৈ হায়াৰ আছিল এখেতে কৈছে যে পাৰ মান্থ কনজাম্পশন হ'ব লাগিব रुपीस 1407 আৰবান এৰিয়াৰ কাৰণে আৰু रुपीस 962 ৰুৰেল এৰিয়াৰ কাৰণে ইয়াত 2011-12 প্ৰাইস এতিয়াতো হৈ গল 2021 সো এই প্ৰাইসটো এতিয়া ডেফিনেটলি হায়াৰ হ'ব কাৰণ কিয় হায়াৰ হ'ব আমি কি এডজাস্ট কৰিব লাগিব ইনফ্লেশন এডজাস্ট কৰিব লাগিব যদি আমি 2021 ৰ প্ৰাইসত কৰিব লাগে পভাৰ্টি লাইন এষ্টিমেট তেনেহলে ইনফ্লেশনটো এডজাস্ট কৰিব লাগিব আৰু ৰংগৰাজন কমিটি 2014 ত ৰিকমেন্ডেশন দিছিলে আৰু এই ৰিকমেন্ডেশন বিলাক তেণ্ডুলকাৰ এক্সপাৰ্ট গ্ৰুপৰ কমিশনৰ ৰিকমেন্ডেশনত কৈ হায়াৰ আছিল আৰু নেশনাল পভাৰ্টি লাইন 2011-12 এষ্টিমেটত কৈ এই এষ্টিমেটটো হায়াৰ আছিল আৰু কিন্তু বৰ্তমানলৈকে ৰংগৰাজন কমিটিৰ ৰিপৰ্টটো কনসিডাৰ কৰা হোৱা নাই মানে নতুন পভাৰ্টি লাইন বনাও নাই আৰু এই ৰিপৰ্টটো এখেতে দিলে কিন্তু এই ৰিপৰ্টটোৰ ওপৰত বিশেষ কাম হোৱা নাই আৰু এই ৰিপৰ্টটো বৰ্তমান আনইউজড ৰিপৰ্ট হৈ আছে ঠিক আছে এইখিনিলৈকে কনসেপ্ট ক্লিয়াৰ হৈছে আপোনালোকৰ আই হোপ সো নেক্সট আহিলে বিপিএল মই ইতিমধ্যে কলো যে 2011-12 যি আমাৰ পভাৰ্টি লাইন ক্যালকুলেশন হৈছিল তাৰ ওপৰত বেছিস কৰি বিপিএল ক্যালকুলেশন হয় কিন্তু যেহেতু তাৰ পিছত কেতিয়াও আৰু ইণ্ডিয়াত পভাৰ্টি লাইন ক্যালকুলেশন হোৱা নাই গতিকে আজিৰ দিনত যিবিলাক সৰকাৰি স্কিম আছে এই সৰকাৰি স্কিমৰ সুবিধা দিয়াৰ কাৰণে আমি 2011-12 ৰ পভাৰ্টি লাইন কনসিডাৰ নকৰি আমি কি কনসিডাৰ কৰো সোশিও ইকোনমিক এণ্ড কাষ্ট সেন্সাস ডেটা 2011 সোশিও ইকোনমিক এণ্ড কাষ্ট সেন্সাস আৰু এইটো হৈছে হাউ ঘৰে ঘৰে গৈ কৰা সাৰ্ভে আৰু এই সাৰ্ভেত কিছুমান ইন্ডিকেটৰ আছে এই ইন্ডিকেটৰ বিলাক বেছিস কৰি আমি বৰ্তমান গভৰ্নমেন্ট স্কিম যিবিলাক আছে সৰকাৰি স্কিম যিবিলাক আছে এই সৰকাৰি স্কিমৰ বেনিফিচিয়াৰি সিলেক্ট কৰোতে আমি আজি ইউজ কৰো এই সোশিও ইকোনমিক এণ্ড কাষ্ট সেন্সাস 2011 ৰ ডেটা আমি পভাৰ্টি লাইনৰ ডেটা ক্যালকুলেশন নকৰো আমি আজিৰ দিনত বিপিএল ক্যালকুলেশন কৰো বিলো পভাৰ্টি লাইন ক্যালকুলেশন কৰো সোশিও ইকোনমিক কাষ্ট সেন্সাস ডেটাৰ ওপৰত বেছিস কৰি তো ওয়ার্ল্ড ব্যাংকে poverty কেনেকৈ ডিফাইন কৰিছে ওয়ার্ল্ড ব্যাংক ডিফাইন্স poverty as deprivation in well-being comprising many dimensions it includes low income and the inability দুবাৰ লেখা গৈছে and the inability to acquire the basic goods and services necessary for survival with dignity আমাৰ যেটো ইণ্ডিয়াৰ ন্যাশনাল পভাৰ্টি লাইন আছে এই পভাৰ্টি লাইনত বা আমি হাউ পভাৰ্টি লাইনত আমি কেতিয়াও ইনকামটো কনসিডাৰ কৰাই নাই ইনকাম কেতিয়াও কনসিডাৰ কৰা নাই আৰু বেসিক গুডস এণ্ড সাৰ্ভিসেস আমি কনসিডাৰ কৰিছো কাৰণ আমাৰ পভাৰ্টি লাইনটো সদায় কনজিউমাৰ পাৰ্সপেক্টিভত হৈছে নেসেসাৰি ফৰ সাৰ্ভাইভেল উইথ ডিগনিটি আমি ইনকাম পেৰিমিটাৰটো আমি কেতিয়াও কনসিডাৰ কৰা নাই ন্যাশনাল পভাৰ্টি লাইন ক্যালকুলেশনত কিন্তু ওয়ার্ল্ড ব্যাংকে ইনকাম টু কনসিডাৰ কৰে যেতিয়া পভাৰ্টি লাইন ইন্টাৰনেশনাল পভাৰ্টি লাইন ক্যালকুলেশন কৰে তেতিয়া এইটো মানে কনসিডাৰ কৰে আৰু ওয়ার্ল্ড ব্যাংকৰ যেটো ওয়ার্ল্ড ব্যাংকে বা ইউএনএ সদায় কনসিডাৰ কৰা এটা বস্তু হৈছে এটা ইনডেক্স হৈছে গ্লোবাল মাল্টি ডিমেনশনাল পভাৰ্টি ইনডেক্স এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট ইউপিএসসিত আপোনালোকে ইয়াৰ কোৱেশ্চন এক্সপেক্ট কৰিব পাৰে যে গ্লোবাল মাল্টি ডিমেনশনাল পভাৰ্টি ইনডেক্স এটো এটা ইনডেক্স যাৰ যোগেদি আমি ওয়াৰ্ল্ডত যিবিলাক কান্ট্ৰি আছে এই কান্ট্ৰি বিলাক এই ইনডেক্সত সেই কান্ট্ৰিখনৰ ৰেংক কিমান তাৰ বেছিস কৰি আমি ক'ব পাৰো যে পভাৰ্টি ইলিমিনেট হৈছে নে নাই
গ্লোবেল মাল্টি ডিমেনশনাল পভাৰ্টি ইণ্ডেক্স UPSC প্ৰিলিমছৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড চ' এজ টু APSC অলছ' চ' গ্লোবেল মাল্টি ডিমেনশনাল পভাৰ্টি ইণ্ডেক্স এইটো উলিয়াই UNDP ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম UNDP এণ্ড দ্য অক্সফৰ্ড পভাৰ্টি এণ্ড হিউমেন ডেভেলপমেণ্ট ইনিচিয়েটিভ পৰীক্ষাত আহিব পাৰে পৰীক্ষাত এনেকৈ ষ্টেটমেণ্ট দিয়ে ন এনেকৈ ষ্টেটমেণ্ট আহিব পাৰে যে গ্লোবেল মাল্টি ডিমেনশনাল পভাৰ্টি ইণ্ডেক্স is initiated by UNDP only মানে only নহয় দুটা অৰ্গেনাইজেশ্যন আছে UNDP United Nations Development Program আৰু এটা OPHI Oxford Poverty and Human Development Initiative only বুলি দিলে হেতু এলিমিনেট কৰি দিব লাগিব আৰু যদি দুটা অৰ্গেনাইজেশ্যন দিয়ে তেতিয়া হেতু কাৰেক্ট ষ্টেটমেণ্ট হ'ব আৰু এই গ্লোবেল মাল্টি ডিমেনশনাল পভাৰ্টি ইণ্ডেক্সৰ ভ্যালু হৈছে 0 ৰ পৰা 1 লৈকে আৰু হায়াৰ ভ্যালু মানে ইয়াৰ ভ্যালুটো হৈছে 0 ৰ পৰা 1 লৈকে আৰু হায়াৰ ভ্যালু মানে হায়াৰ পভাৰ্টি যে বেছি যেতিয়া 1 মানে অ্যাবসলিউট পভাৰ্টি কোনোবা এখন কান্ট্ৰি সাপোজ এই ইনডেক্সত ভ্যালু আছে 1 গতিকে সেইখন হ'ব অ্যাবসলিউট পভাৰ্টি সেইখন কান্ট্ৰিত গোটেইখিনি পপুলেশনে পোৰ আৰু এই গ্লোবেল মাল্টি ডিমেনশনাল পভাৰ্টি ইনডেক্সত ডিমেনশনস ইন্ডিকেটৰ্স এণ্ড ওয়েটস কোনকেইটা ডিমেনশন কভাৰ কৰা যায় এটা আছে হেলথ ডিমেনশনস অফ পভাৰ্টি কোনকেইটা কনসিডাৰ কৰা যায় ডিমেনশনৰ ভিতৰত এটা আছে হেলথ এটা আছে এডুকেশন এটা আছে লিভিং ষ্টেণ্ডাৰ্ডছ হেলথ এডুকেশন লিভিং ষ্টেণ্ডাৰ্ডছ এইকেইটা আছে ডিমেনশন HEL পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তো এই তিনিটা হৈছে ডিমেনশনস আৰু এই ডিমেনশনৰ ভিতৰত সাব ডিমেনশন বিলাক কি ইন্ডিকেটৰ্স বিলাক কোনবিলাক হেলথৰ ভিতৰত কোনটো চাইল্ড মৰ্টেলিটি আৰু নিউট্ৰিশন 1/6 1/6 ওয়েটেজ আছে এডুকেশনৰ ভিতৰত ইয়াৰ্স অফ স্কুলিং স্কুল এটেন্ডেন্স আপোনালোকৰ সৰ্বশিক্ষা অভিযানৰ যিবিলাক স্কুল আছে এই স্কুল বিলাকত চাব যে স্কুল এটেন্ডেন্স আৰু ইয়াৰ্স অফ স্কুলিং এইকেইটা বহুত বেছি ইম্পৰ্টেন্স দিয়ে তাৰ পিছত লিভিং ষ্টেণ্ডাৰ্ডৰ ভিতৰত আহিব কুকিং ফুয়েল স্যানিটেশন ড্ৰিংকিং ওয়াটাৰ হাউচিং ইলেক্ট্ৰিসিটি এসেটস আজি চাওক আজি ভাৰতবৰ্ষই যিমানখিনি আমাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াই যিমানখিনি স্কিম ইনিচিয়েট কৰি আছে এই স্কিম বিলাকৰ ম্যাক্সিমাম স্কিম এই পভাৰ্টি এলিভিয়েশনৰ যিবিলাক স্কিম আছে এই স্কিম বিলাকৰ ম্যাক্সিমাম স্কিমৰ টাৰ্গেটটো হৈছে যে এই যেটো ইনডেক্স আছে এই ইনডেক্সত ইণ্ডিয়াৰ ৰেংকিংটো ওপৰলৈ নিয়া আৰু তাৰ কাৰণে আমি বহুতখিনি স্কিম উলিয়াইছো কুকিং ফুয়েলৰ কাৰণে কি স্কিম সৌভাগ্য স্কিম স্যানিটেশন স্বচ্ছ ভাৰত অভিযান ড্ৰিংকিং ওয়াটাৰ জল জীবন মিশন হাউচিং প্ৰধানমন্ত্ৰী আৱাস যোজনা ইলেক্ট্ৰিসিটিৰ কাৰণে উজ্জ্বলা এসেটস মানে পাৰ্সোনাল এসেটস যাতে মানে সৰকাৰে কি চেষ্টা কৰে পাৰ্সোনাল এসেটস আৰু সোশ্যাল এসেটস ক্ৰিয়েচনৰ কাৰণে চেষ্টা কৰে সোশ্যাল এসেটস মানে সোশ্যাল ক্যাপিটাল আজি যদি আমি গাঁও অঞ্চলৰ ৰাস্তাবিলাক ভাল কৰি দিও তেনেহলে গাঁওবিলাকত ইকোনমিক এক্টিভিটি বাঢ়িব আৰু ইকোনমিক এক্টিভিটি বাঢ়িলে বেছি সংখ্যক মানুহ পভাৰ্টিৰ পৰা ওপৰত উঠি আহিব তেতিয়া মানুহে সাপোজ গাঁৱত ৰাস্তাটা ভাল কৰি দিয়া গল তেতিয়া কি হ'ব গাঁৱৰ সেই অঞ্চলৰ মানুহখিনিয়ে যদি আগতে খোজকাঢ়ি অহা যোৱা কৰিছিলে এতিয়া টেম্পো ল'ব বা বেটাৰী ৰিক্সা ল'ব আৰু তাৰ ফলত কিছু সংখ্যক মানুহৰ ইনকাম লেভেলটো হাই হ'ব বা ওচৰত দুই এখন দোকান বহিব কৰবাত চাহপুৰিৰ দোকান বহিলে কৰবাত কিবা এনেকুৱা দোকান বহিলে ফলত ইকোনমিক এক্টিভিটি হাই হৈ গল আৰু এসেট ক্ৰিয়েচনৰ যোগেদি পভাৰ্টি এলিভিয়েশন কৰিব পৰা যায় আৰু তাৰ কাৰণে চৰকাৰৰ স্কিম আছে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আৰু চাইল্ড মৰ্টেলিটি ৰিডাকশন আৰু চাইল্ড নিউট্ৰিশনৰ কাৰণে বহুতখিনি স্কিমে আছে চৰকাৰৰ পুৰা ICDA যেটো গোটেইখিনি স্কিম অলমোস্ট আপোনাৰ সৰকাৰৰ স্কিমখিনি চাইল্ড মৰ্টেলিটি ৰিডাকশন জননী বা যি স্কিম আছে গোটেইখিনি এই ইয়াৰ বেসিছতে কৰা হৈছে ইয়াৰ্স অফ স্কুলিং আৰু স্কুল এটেন্ডেন্স ইনক্ৰিজ কৰাৰ কাৰণে সৰ্বশিক্ষা অভিযান আছে তাৰপিছত কিছুমান ওয়ান টাইম মানিটাৰী এসিস্টেন্স দিয়ে মানে সন্তান সম্ভবা মাতৃবিলাকক বা লেক্টেটিং মাদাৰবিলাকক অংগনৱাড়ী কেন্দ্ৰৰ যোগেদি চাউল বা কিছুমান কৰ্নফ্লেক্স এইবিলাক যোগান ধৰি আছে চৰকাৰে সো এইবিলাক এই গোটেইবিলাক গভৰ্নমেন্ট স্কিম এই গ্লোবেল মাল্টি ডিমেনশনাল পভাৰ্টি ইনডেক্সত ইণ্ডিয়াৰ ৰেংকিং উন্নত কৰাৰ কাৰণেই কৰা হৈছে আৰু এই যিখিনি
ডিমেনশ্যনছ আছে আৰু যিবিলাক ইণ্ডিকেটৰ্ছ আছে এই ইণ্ডিকেটৰ্ছ বিলাকৰ ভিতৰত ডিপ্ৰাইভড ইন 33% অৰ মোৰ যদি কোনো যিখিনি মানুহ 33% অৰ মোৰ ইণ্ডেক্সত ডিপ্ৰাইভ আছে তেনেহ'লে তেখেতসকলক কোৱা হয় মাল্টি ডিমেনশ্যনেলি পোৰ আৰু যদি 50% অৰ মোৰ কোনোবাই যদি ডিপ্ৰিভেশ্যনটো 50% অৰ মোৰ তেনেহ'লে তাক কোৱা হয় এক্সট্ৰিম মাল্টি ডিমেনশ্যনেল পভাৰ্টি তো 33%তকৈ যদি কোনোবাই ডিপ্ৰাইভ আছে মানে 33%তকৈ বেছি ইণ্ডিকেটৰত ডিপ্ৰাইভ আছে তেনেহ'লে মাল্টি ডিমেনশ্যনেলি পোৰ আৰু যদি 50%তকৈ ওপৰত বেছি বস্তু পোৱা নাই ওপৰত ফেচিলিটিবিলাক পোৱা নাই তেনেহ'লে এক্সট্ৰিম মাল্টি ডিমেনশ্যনেল পভাৰ্টি বুলি কোৱা হয় আৰু এই ইণ্ডেক্সটো হৈছে পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষাত এক্সপেক্ট কৰিব পাৰা তোমালোকে সো তাৰ পিছত আহিলে যে ৱৰ্ল্ড বেংকে ইণ্টাৰনেশ্যনেল পভাৰ্টি লাইন ফিক্স কৰিছে আৰু এইটো ফিক্স কৰিছে 2011 US ডলাৰত সো ইয়াৰ হিচাপত যে $1.90 পাৰ ডে কনজাম্পশ্যন লেভেল সো ৱৰ্ল্ড বেংকৰ ইণ্টাৰনেশ্যনেল পভাৰ্টি লাইনৰ যেটো মাপকাঠি আছে এই মাপকাঠিটো হৈছে যে পাৰ ডে কনজাম্পশ্যন $1.90 যদি কম হয় তেনেহ'লে পোৰ $1.90 মানে কিমান হ'ব 70 যদি ডলাৰত ধৰো 140 সাপোজ 130 rupees পাৰ ডে কনজাম্পশ্যন সো যিবিলাকৰ পাৰ ডে কনজাম্পশ্যন 130 rupees আছে তেখেতসকল ৱৰ্ল্ড বেংকৰ মতে পভাৰ্টি দে আৰ বিলো পভাৰ্টি লাইন আৰু এইটো হৈছে 2011 US ডলাৰত এতিয়াতো 2021 তো ইনফ্লেশ্যন এডজাষ্ট কৰিব লাগিব গতিকে এতিয়া এমাউণ্টটো $1.90 কৈ ডেফিনেটলি হাই হ'ব সাপোজ $2 বা হায়াৰ হ'ব হায়াৰ সাইডত যাব সো ৱৰ্ল্ড বেংকৰ এটো হৈছে ইন্টাৰনেশ্যনেল পভাৰ্টি লাইন আৰু পভাৰ্টি গ্যাপ ইনডেক্স বাই ৱৰ্ল্ড বেংক the amount of money required by a poor household to reach poverty line suppose eta poor household ase aru he poor household to e বৰ্তমান খৰচ কৰি আছে suppose poor household dur এজন মানুহৰ কথা ধৰো আৰু এজন মানুহে suppose আজিকালি ডেইলি খৰচ কৰে ₹20 আৰু তেখেতে ডেইলি খৰচ কৰিব লাগে কিমান ₹140 আৰু এই যেটো গ্যাপ 120 এই 120 rupees to hoise poverty gap মানে amount of money required by a poor household to reach poverty line মানে etu poverty line aru heikhini consumption level reach koribor karone jimankhini money lage heikhini koa hoy poverty gap index aru ei index tu uliai world bank e tekhetokol calculation ase ei calculation er bhittit uliai world poverty clock aru ei world poverty clock tu hoise world population clock or nichina population clock কি হয় যে রিয়েল টাইম ইনফরমেশন রিয়েল টাইম বেসিছত যে ওয়ার্ল্ডৰ বৰ্তমানৰ পপুলেশন কিমান হেতু কৈ থাকে আৰু তেনেকে ওয়ার্ল্ড পভাৰ্টি ক্লকেও বৰ্তমান সময়ত পৃথিৱীত কিমানখিনি পোৰ মানুহ আছে সেইখিনি কৈ থাকে এই ওয়ার্ল্ড পভাৰ্টি ক্লকটোৱে আৰু এই ওয়ার্ল্ড পভাৰ্টি ক্লকটোৱে আমাক কি কয় যে প্ৰগ্ৰেছ টুৱাৰ্ডছ SDG সাস্টেইনেবল ডেভেলপমেন্ট গোলস বাই ওয়ার্ল্ড ডাটা ল্যাব World Data Lab যেটো হৈছে এটো হৈছে এটা NGO আৰু এটো হৈছে এটা ডেটা ৰিফাইনাৰী মানে ইহতৰ হাতত বহুত ডেটা আছে আৰু এই ডেটা বিলাকৰ বেসিস কৰি World Data Lab World Poverty Clockত ওয়ার্ল্ডত বৰ্তমান কিমানখিনি পোৰ মানুহ আছে সেই পোৰ কিমানখিনি দুখীয়া মানুহ আছে ৰিয়েল টাইম বেসিছত ইনফৰমেশন দি থাকে আৰু এই World Poverty Clock data bilak feed kore World Data Lab aru World Data Lab tu hoise ta NGO aru data refinery aru iar member bilak hoise jibilak World Bank or member ase yat World Data Lab or bilak manu ase worker ase bilakor bhitorot manu ase World Bank or manu ase tar pisot kichuman academia manu ase ei manu bilakari ei NGO tu formation hoise aru progress towards SDG koi SDG hoise sustainable development goals aru amar worldor target hoise je by 2030 ami SDG er jikita goal ase ei SDG total goals ase 17 goals ase total aru ei 17 goals or bhitorot total target ase 169 targets ase
আৰু আমাৰ ৱৰ্ল্ডৰ আমাৰ এইমটো হৈছে যে বাই 2030 আমি এছডিজিত যি কেইটা গোল আছে 17 গোলছ আছে এই গোলছ কেইটা আমি ফুলফিল কৰিব লাগিব উইথ 169 টাৰ্গেটস আৰু এছডিজিৰ আগত আছিল মিলেনিয়াম ডেভেলপমেন্ট গোলছ আৰু তাক ৰিপ্লেস কৰিলে এছডিজি আৰু এই 17 গোলছৰ ভিতৰত প্ৰথম গোলছটো হৈছে যে জিৰো হাংগাৰ প্ৰথম গোলছটো হৈছে নো এক্সট্ৰিম পভাৰ্টি নো এক্সট্ৰিম পভাৰ্টি আৰু সেকেন্ড গোলটো হৈছে জিৰো হাংগাৰ গতি এইটো বস্তু আপোনালোকে মেইনছত লিখিব পাৰিব তো এছডিজিৰ ফাৰ্স্ট গোলটো হৈছে যে ৰিডাকশন অফ এক্সট্ৰিম পভাৰ্টি টু নীল মানে এক্সট্ৰিম পভাৰ্টি টু জিৰো কৰি দিব লাগিব আৰু ৱৰ্ল্ডৰ পৰা হাংগাৰ মানে ভোক বাই 2030 আমি নোহোৱা কৰি দিব পাৰিব লাগিব আৰু এই দুটা হৈছে এছডিজিৰ তাৰ গোল নাম্বাৰ 1 আৰু এটো হৈছে গোল নাম্বাৰ 2 নো এক্সট্ৰিম পভাৰ্টি এণ্ড জিৰো হাংগাৰ these are two goals SDG goals আৰু এই ওয়ার্ল্ড ডেটা ল্যাবে ওয়ার্ল্ডখন SDG এচিভ কৰাৰ কাৰণে কিমানখিনি প্ৰগ্ৰেছ কৰিছে সেইটো ৰিয়েল টাইম বেসিছত ইনফৰমেশনটো পৃথিৱীক দি থাকে ক্লিয়াৰ হৈছে কনসেপ্ট ওকে সো এতিয়া আহিলে সোশ্যাল ৰেজিষ্ট্ৰি বস্তুটো কি আমাৰ এটা কি আছে যে সোশিও ইকোনমিক্যাল কাষ্ট সেন্সাস ডেটা আছে আৰু এই সোশিও ইকোনমিক্যাল কাষ্ট সেন্সাস ডেটাটো যদি আমি অন ৰিয়েল টাইম বেসিছত আপডেশন কৰি থাকো যে আমি যদি মানে ডেইলি মান্থলি এনেকা বেসিছত যদি আমি আপডেশন কৰি থাকো তেনে হলে যিবিলাক সৰকাৰি স্কিম আছে সেই সৰকাৰি স্কিমৰ বেনিফিচিয়াৰি বিলাক এক্সক্লুশন আৰু ইনক্লুশনত আমাৰ হ'ব কি ইজি কাৰণ সাপোজ আজি মই সাপোজ দুখিয়া আছিল সাপোজ কালি মই এটা সৰকাৰি চাকৰি পাই গলো আৰু সৰকাৰি চাকৰি পোৱাৰ পিছত সাপোজ মোৰ ইনকাম হৈ গল INR 50,000 per month আৰু এই ইনফৰমেশনটো যদি আমি সোশিও ইকোনমিক কাষ্ট সেন্সাস এই ডেটাবেসটোত আপডেট কৰো তেনে হলে মোৰ স্ট্যাটাসটো কি হ'ব যে মই পভাৰ্টি লাইনৰ ওপৰত গুছি গলো যে I am no longer a poor people আৰু এই বস্তুটো ৰিয়েল টাইম বেসিছত আপডেশনৰ যেটো ব্যৱস্থা এই কনসেপ্টটোকে কোৱা হয় সোশ্যাল ৰেজিষ্ট্ৰি এটো হৈছে এটা কম্পিউটাৰ বেসড সিস্টেম আৰু তাত সোশিও ইকোনমিক কাষ্ট সেন্সাসৰ ডাটাখিনি ফিট কৰা যায় আৰু তাৰ পিছত কিছুমান প্ৰসেসৰ যোগেদি সেই সোশিও ইকোনমিক কাষ্ট সেন্সাস ডাটাটো আপগ্ৰেড কৰা যায় আৰু সোশ্যাল ৰেজিষ্ট্ৰিৰ পৰা যিবিলাক মানুহ পোৰ আছে আজি পোৰ আছে কালি সাপোজ পোৰ নহল পোৰ they are no longer poor তেনে তেওঁলোকক গভৰ্নমেন্ট স্কিমৰ বেনিফিটৰ পৰা উলিয়াই দিয়া যাব বা যিবিলাক মানুহ নতুনকৈ পোৰ হল সাপোজ কিছুমান মানুহৰ মেডিকেল এক্সপেন্ডিচাৰ আউট অফ পকেট এক্সপেন্ডিচাৰ ইমানে বেছি হৈ গল যে তেখেত এবভ পভাৰ্টি লাইনৰ পৰা বিলো পভাৰ্টি লাইন আহি গল আৰু তেখেতসকলে তেনেকুৱা মানুহক সোশ্যাল ৰেজিষ্ট্ৰিৰ ভিতৰত ভৰাই দিয়া যাব আৰু এই কনসেপ্টটো কোৱা হয় সোশ্যাল ৰেজিষ্ট্ৰি আৰু এইটো এটা বেনিফিচিয়াল কনসেপ্ট আৰু এই কনসেপ্টটো ইতিমধ্যে কিছুমান ৰাজ্যত ইমপ্লিমেন্ট কৰিছে আৰু তাৰ ভিতৰত সমগ্ৰ পৰ্টেলটো হৈছে মধ্যপ্ৰদেশৰ আৰু ভীমা শাহ পৰ্টেলটো হৈছে ৰাজস্থানৰ এই দুটা পৰ্টেল তেওঁলোকে উলিয়াইছে সোশিও ইকোনমিক কাষ্ট সেন্সাস ডাটা ফিট কৰি সোশ্যাল ৰেজিষ্ট্ৰি নামৰ ডিজিটেল প্লেটফৰ্মটো বনাইছে আৰু তাত গভৰ্নমেন্ট স্কিমৰ বেনিফিচিয়াৰি ইনক্লুশন এক্সক্লুশনৰ কামটো অন ৰিয়েল টাইম বেসিছত কৰি আছে আৰু এইটোৱে হৈছে এই ইনোভেটিভ কনসেপ্টটো তাৰ পিছত আহিলে যে যেহেতু প্ল্যানিং কমিশন ইজ নো লnger এভেইলেবল গতিকে বৰ্তমান ইণ্ডিয়াৰ পভাৰ্টি লাইন বা ইণ্ডিয়াৰ পোৰ মানুহ কিমান আছে ইণ্ডিয়াৰ দুখিয়া মানুহ কিমান আছে সেই কথাটো বৰ্তমান আমাক কোনে ক'ব যে প্ল্যানিং কমিশনৰ ৰিপ্লেসমেন্ট নীতি আয়োগে আৰু তাৰ বেসিছতে আমাৰ নীতি আয়োগে মাল্টি ডিমেনশনাল পভাৰ্টি ইনডেক্স উলিয়াই বাই নীতি আয়োগ আৰু এই মাল্টি ডিমেনশনাল পভাৰ্টি ইনডেক্স যেটো নীতি আয়োগে উলিয়াই ইয়াৰ ডেটা বিলাক আমাৰ ইউনাইটেড নেশনস ডেভেলপমেন্ট প্ৰগ্ৰাম বা UNDP আৰু অক্সফোৰ্ডৰ যেটো গ্লোবাল মাল্টি ডিমেনশনাল পভাৰ্টি ইনডেক্স আছে তাত ফিট কৰা হয় মানে নীতি আয়োগৰ ডেটাখিনি তাতো দিয়া হয় আৰু তাৰ বেসিছত তেওঁলোকেও গ্লোবাল পভাৰ্টি ইনডেক্সটো ক্যালকুলেশন কৰোতে সহজ হয় সো আজিলৈ এইখিনিয়ে যদি আপোনালোকৰ কিবা কোৱেশ্চন আছে মোলৈ ডাইৰেক্টলি পঠিয়াব পাৰে আৰু যদি ভিডিওটো ভাল পাইছে তেনহলে প্লিজ লাইক
comment and subscribe to our YouTube channel. So thank you dear aspirants. Goodbye.